ক্ষেত্ৰত আপোনালোকে দেখিছে অলপ বৃদ্ধি হৈছে আৰু তেনেকৈ খুব এফেক্টিভ হোৱা নাই, মানে মানুহৰ বহু তেখেতসকলৰ বিশেষ চিকিৎসাৰ প্ৰয়োজনেই হোৱা নাই। তেওঁলোকে হোম আইচলেশ্যনত থাকিয়েই মেডিচিন লৈ ভাল হৈছে আৰু দুই এক হয়তো হস্পিটেলত য'ত অন্যান্য ৰোগ আছে তেওঁলোকক হস্পিটেলত হয়তো ৰাখিব লগা হৈছে। আৰু এনকেফেলাইটিছৰ আমি ইতিমধ্যে চিকিৎসাৰ যি ব্যৱস্থা প্ৰথমতে মেডিকেল কলেজত আছিল, এতিয়া আমি লাহে লাহে প্ৰায় ডিষ্ট্ৰিক্ট হস্পিটেলতে চিকিৎসাৰ কাৰণে যিখিনি ব্যৱস্থা লাগে সেইখিনি কৰিছোঁ, যাতে নিজৰ জেগাতে নিজে কৰিব পাৰে। তাতোকে আমি প্ৰাথমিক পৰ্যায়ত ইয়াক যাতে আমি ধৰা পেলাব পাৰোঁ আৰু বিশেষ চিকিৎসাৰ প্ৰয়োজন নোহোৱাকৈ যাতে ৰোগী নিৰাময় পাব পাৰে, সেইকাৰণে আমি চেষ্টা কৰোঁ। SOP এতিয়া প্ৰয়োজন নাই, আগৰ যিখন SOP আছে সেইমতেই কণ্টিনিউ হৈ আছে। প্ৰয়োজন হ'লে জাৰি কৰা হ'ব নাই, যদি পৰিস্থিতিয়ে ক'ব, পৰিস্থিতি যদি তেনেধৰণৰ হয় হ'ব। আৰু এই গোটেইবিলাক কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াইও যোৱা পৰহি কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীৰ লগত বিশদভাৱে আলোচনা কৰিছে আটাইখিনি বিষয়, আৰু কেন্দ্ৰীয় চৰকাৰৰ লগতো আমাৰ যোগাযোগ চৰকাৰী অফিচাৰ পৰ্যায়তো হৈ আছে আৰু মন্ত্ৰী পৰ্যায়তো হৈ আছে। ক্ষেত্ৰত আপোনালোকে দেখিছে অলপ বৃদ্ধি হৈছে আৰু তেনেকৈ খুব এফেক্টিভ হোৱা নাই, মানে মানুহৰ বহু তেখেতসকলৰ বিশেষ চিকিৎসাৰ প্ৰয়োজনেই হোৱা নাই। তেওঁলোকে হোম আইচলেশ্যনত থাকিয়েই মেডিচিন লৈ ভাল হৈছে আৰু দুই এক হয়তো হস্পিটেলত য'ত অন্যান্য ৰোগ আছে তেওঁলোকক হস্পিটেলত হয়তো ৰাখিব লগা হৈছে। আৰু এনকেফেলাইটিছৰ আমি ইতিমধ্যে চিকিৎসাৰ যি ব্যৱস্থা প্ৰথমতে মেডিকেল কলেজত আছিল, এতিয়া আমি লাহে লাহে প্ৰায় ডিষ্ট্ৰিক্ট হস্পিটেলতে চিকিৎসাৰ কাৰণে যিখিনি ব্যৱস্থা লাগে সেইখিনি কৰিছোঁ, যাতে নিজৰ জেগাতে নিজে কৰিব পাৰে। তাতোকে আমি প্ৰাথমিক পৰ্যায়ত ইয়াক যাতে আমি ধৰা পেলাব পাৰোঁ আৰু বিশেষ চিকিৎসাৰ প্ৰয়োজন নোহোৱাকৈ যাতে ৰোগী নিৰাময় পাব পাৰে, সেইকাৰণে আমি চেষ্টা কৰোঁ। SOP এতিয়া প্ৰয়োজন নাই, আগৰ যিখন SOP আছে সেইমতেই কণ্টিনিউ হৈ আছে। প্ৰয়োজন হ'লে জাৰি কৰা হ'ব নাই, যদি পৰিস্থিতিয়ে ক'ব, পৰিস্থিতি যদি তেনেধৰণৰ হয় হ'ব। আৰু এই গোটেইবিলাক কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াইও যোৱা পৰহি কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীৰ লগত বিশদভাৱে আলোচনা কৰিছে আটাইখিনি বিষয়, আৰু কেন্দ্ৰীয় চৰকাৰৰ লগতো আমাৰ যোগাযোগ চৰকাৰী অফিচাৰ পৰ্যায়তো হৈ আছে আৰু মন্ত্ৰী পৰ্যায়তো হৈ আছে। ক্ষেত্ৰত আপোনালোকে দেখিছে অলপ বৃদ্ধি হৈছে আৰু তেনেকৈ খুব এফেক্টিভ হোৱা নাই, মানে মানুহৰ বহু তেখেতসকলৰ বিশেষ চিকিৎসাৰ প্ৰয়োজনেই হোৱা নাই। তেওঁলোকে হোম আইচলেশ্যনত থাকিয়েই মেডিচিন লৈ ভাল হৈছে আৰু দুই এক হয়তো হস্পিটেলত য'ত অন্যান্য ৰোগ আছে তেওঁলোকক হস্পিটেলত হয়তো ৰাখিব লগা হৈছে। আৰু এনকেফেলাইটিছৰ আমি ইতিমধ্যে চিকিৎসাৰ যি ব্যৱস্থা প্ৰথমতে মেডিকেল কলেজত আছিল, এতিয়া আমি লাহে লাহে প্ৰায় ডিষ্ট্ৰিক্ট হস্পিটেলতে চিকিৎসাৰ কাৰণে যিখিনি ব্যৱস্থা লাগে সেইখিনি কৰিছোঁ, যাতে নিজৰ জেগাতে নিজে কৰিব পাৰে। তাতোকে আমি প্ৰাথমিক পৰ্যায়ত ইয়াক যাতে আমি ধৰা পেলাব পাৰোঁ আৰু বিশেষ চিকিৎসাৰ প্ৰয়োজন নোহোৱাকৈ যাতে ৰোগী নিৰাময় পাব পাৰে, সেইকাৰণে আমি চেষ্টা কৰোঁ। SOP এতিয়া প্ৰয়োজন নাই, আগৰ যিখন SOP আছে সেইমতেই কণ্টিনিউ হৈ আছে। প্ৰয়োজন হ'লে জাৰি কৰা হ'ব নাই, যদি পৰিস্থিতিয়ে ক'ব, পৰিস্থিতি যদি তেনেধৰণৰ হয় হ'ব। আৰু এই গোটেইবিলাক কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াইও যোৱা পৰহি কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীৰ লগত বিশদভাৱে আলোচনা কৰিছে আটাইখিনি বিষয়, আৰু কেন্দ্ৰীয় চৰকাৰৰ লগতো আমাৰ যোগাযোগ চৰকাৰী অফিচাৰ পৰ্যায়তো হৈ আছে আৰু মন্ত্ৰী পৰ্যায়তো